নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনসালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত বুধবাৰৰ কাৰণে সো আজিৰ মোমেন্টামটো নিফটি 50 কেনেকৈ হ'ল প্ৰথমতে আমি চাই লওঁ তো ওৱান ডে টাইম ফ্ৰেমত মই আগৰ যোনখিনি এনালাইচিছ আছিল যোনখিনি আমি ইয়াতে ডিছকাশ্যন অলৰেডি কৰিছিলোঁ যে নিফটি 50 টো এটা ওৱান ডে টাইম ফ্ৰেমত এটা ইনসাইড কেণ্ডেলৰ ভিতৰত সোমাই আছিলে তো ইনসাইড কেণ্ডেল কাক কয় প্ৰথম কথা ইনসাইড কেণ্ডেল তাক কয় যদি এডাল ডাঙৰ কেণ্ডেল ফৰ্ম হয় whether bearish বা bullish তাৰ আন্ডাৰত যদি মাৰ্কেটে মানে হাই আৰু লো টো যদি ব্ৰেক নকৰে আৰু তাতে যদি ক্লোজিং দিয়ে তেতিয়া আমি তাক কওঁ এজ ইনসাইড কেণ্ডেল তো ইয়াৰ ইনসাইড কেণ্ডেল তাকে কোৱা হয় আৰু এটো আপোনালোকে চাব পাৰে যে 3 দিন মাৰ্কেটে ইনসাইড কেণ্ডেল হিচাপে ইয়াতে ট্ৰেড কৰিছিলে আৰু ইনসাইড কেণ্ডেল যেতিয়া ফৰ্ম হয় তাৰ পিছত যেতিয়া ব্ৰেকডাউন হয় ন সেই ব্ৰেকডাউনটো বহুত ইয়াতে এফেক্টিভ এটা ব্ৰেকডাউন হয় আৰু ভাল মোমেন্টাম আমি দেখিবলৈ পাওঁ যোনটো আজি আমি দেখা পালো নিফটি 50 এই লোটো যেতিয়া ব্ৰেক হৈছে এই লোটো ব্ৰেক হোৱাৰ পিছত এই ইনসাইড কেণ্ডেলৰ যেতিয়া ব্ৰেকডাউন হ'ল তেতিয়া আমি এটা ভাল মোমেন্টাম ইয়াতে দেখা পাইছো ঠিক আছে তো সৰু টাইম ফ্ৰেমত যদি আমি চাওঁ তেতিয়া হলে আমাৰ এটা বহুত ইজি ট্ৰেড আছিলে ইয়াতে যদি আপোনালোকে চাই এই লেভেলটো যোনটো আছিলে এডালে ইনসাইড কেণ্ডেলৰ লোটো আছিলে এই ইনসাইড কেণ্ডেলৰ লোটো যেতিয়া ব্ৰেক হ'ল তেতিয়া ইয়াতে আপোনালোকে চাব পাৰে যে এটা ভাল মোমেন্টাম ইয়াতে কন্টিনিউয়াস এটা মোমেন্টাম এনেকুৱা নহয় কি ট্ৰেপ কৰি মাৰ্কেটে গৈছে ইয়াতে ভালকে এটা মোমেন্টাম মাৰ্কেটে ইয়াতে আমাক দিছে তো এইটো ট্ৰেড মই ভাবো কি আপোনালোকে মিস কৰা নাই ঠিক আছে এতিয়া নেক্সট আমাৰ কাইলে কাৰণে কি হ'ব পাৰে বুধবাৰৰ কাৰণে যেহেতু কাইলে নিফটি বেংকৰ এক্সপায়াৰি আছে তথাপি আমি নিফটি 50 প্ৰথমতে চাই লওঁ তাৰপিছত নিফটি বেংকত আমি ফোকাস কৰিম তো ইয়াৰ এতিয়া বস্তুটো চাওক যে অলৰেডি ব্ৰেকডাউন এটা হৈ গৈছে এই যোনটো সাপোৰ্ট আছিলে এই সাপোৰ্ট জোনটো যোনটো এটো এটা সাপোৰ্ট জোন হয় এই সাপোৰ্ট জোনটোৰ ব্ৰেকডাউন ওৱান ডে টাইম ফ্ৰেমত আহি গৈছে আৰু ক্লোজিং ভালকে আহি গৈছে এতিয়া কি হ'ব পাৰে এতিয়া আমি কি কৰিব লাগিব কি নেক্সট সাপোৰ্টটো চাও যদি ওৱান ডে টাইম ফ্ৰেমত চাও মই নেক্সট সাপোৰ্টটো বহুত দূৰত আছে কিন্তু সিধা মাৰ্কেট এনেকে যাব পাৰে নেকি অবভিয়াসলি ইমান ইজি নহয় আমি কি কৰিব লাগিব আমি ৰিট্ৰেসমেন্ট বিচাৰিব লাগিব ইয়াতে এতিয়া যে মাৰ্কেটে কৰলৈকে ৰিট্ৰেস কৰিব পাৰে হেতু প্ৰথমতে আমি চাব লাগিব এতিয়া প্ৰথম এটা ট্ৰেড কাইলে কাৰণে মই যদি আপোনালোকক কওঁ তেতিয়া হলে ইয়াতে আপোনালোকে যোনটো প্ৰিভিয়াস যোনটো আজি সাপোৰ্ট মানে যত মাৰ্কেটে ইয়াতে আজি ৰখিলে সেই লেভেলটো যদি অলপ কনসলিডেট কৰে মাৰ্কেটে কনসলিডেট কৰি যদি ব্ৰেকডাউন কৰে তেতিয়া হলে আপোনালোকে এটা সৰু টাৰ্গেট এটো দেখিছে নহয় ইয়াতে এই লেভেলটোত এটা সাপোৰ্ট আগতে আছিলে তো ইয়াতে আপোনালোকে এটা সৰু টাৰ্গেট ইয়াতে পাব পাৰে কোত পাব এই লেভেলটোত যদি কাইলে মাৰ্কেটে অলপ কনসলিডেট কৰি খুলে মানে ফ্লেট খুলে আৰু কনসলিডেট কৰি যদি এটো ব্ৰেকডাউন কৰে তেতিয়া হলে মানে কি হ'ব এই যোনটো ফ্লো মাৰ্কেটে এটা বনাইছে অলৰেডি এটা প্যাটাৰ্নত গৈ আছে মই আপোনালোকক সদায় কওঁ যে জিগজেগ প্যাটাৰ্নত মাৰ্কেটে মুভ কৰে হেতুৱে মুভ কৰি আছে তো হেতু বস্তুতে যদি ইয়াতে কনসলিডেট কৰি আকৌ ব্ৰেকডাউন কৰে তেতিয়া হলে আমি আকৌ এটা মোমেন্টাম ফাষ্ট মোমেন্টাম স্কেলপ ট্ৰেড এটা আমি ইয়াতে প্ল্যান কৰিব পাৰো ঠিক আছে এতিয়া হৈ গল আমি এটো হৈ গল সেলিংৰ কাৰণে এতিয়া যদি ডাঙৰ গ্যাপ ডাউন খুলি যায় তেতিয়া কি কৰিব ডাঙৰ গ্যাপ ডাউন খুলিলে আপোনালোকে এটা বস্তুৱে ফলো কৰিব লাগিব হেতু হৈছে সেল অন ৰাইজ ঠিক আছে সেল অন ৰাইজ কাক কোৱা হয় যেতিয়া মাৰ্কেটটো ওপৰলে যায় এটা লেভেল আপোনালোকে ভাবক কি ইয়াতে আইছে মাৰ্কেট এটা যেতিয়া ৰাইজ কৰিছে ইয়াত আমি সেল কৰিলে আমাৰ ষ্টপ লছটো প্ৰথম কথা সৰু হ'ল আৰু টাৰ্গেটটো ইয়াতে আমি 1:2 ৰাখিব পাৰো হয়নে তো সেম বস্তু আপোনালোকে কাইলে কি কৰিব লাগিব যদি গ্যাপ ডাউন খোলা পিছত সিধা সেল কৰিব নাযাব আপোনালোকে ট্ৰ্যাপ হৈ যাব তাতে তাৰ মানে কি হৈছে ইয়াতে চাওক এই বস্তুটো সেম কথা যেনেকে ভাবক কোনবাই যদি ইয়াতে ট্ৰেড লৈছে আজি ঠিক আছে ইয়াতে যেনপা এটো এটা প্যাটাৰ্ন বনিছিলে এই প্যাটাৰ্নটো ব্ৰেকডাউন হৈছে ঠিক আছে আৰু মানুহে ইয়াতে সেল কৰিব কৈছে ইয়াতে সেল কৰি সবে ইয়াতে ট্ৰ্যাপ হৈছে ঠিক আছে তো ইয়াতে এখিনি পইণ্টত কেনেকে মাৰ্কেটে ট্ৰ্যাপ কৰিছে দেখিছেনে ইয়াতে জুনে ইয়াতে সেল কৰিছে তাকে ইয়াতে ট্ৰ্যাপ কৰি গৈছে মাৰ্কেটে তো হেতু কাৰণে এনেকুৱা মাৰ্কেট বিলাকত কি হয় মাৰ্কেটে ট্ৰ্যাপ কৰি তললে আহে হেতু কাৰণে আমি কি কৰিব লাগে যেতিয়াই এটা ৰাইজ দেখা পাও মানে যেতিয়া আমি এটা এনেকুৱা বেৰিশ যেতিয়া হৈ থাকে মাৰ্কেটটো যেতিয়া আমি এনেকুৱা ৰাইজ দেখাব তাত যদি আমি সেল কৰো নহয় আমাৰ ষ্টপ লছটো সৰু হ'ব ঠিক আছে ইয়াতে যদি আপোনালোকে সেল ইয়াতে যদি কৰি আছে তেতিয়া আপোনালোকে এটা বস্তু চাওক যে এখিনিত আপোনাৰ ষ্টপ লছটো ডাঙৰ তাৰ লগতে আপোনাৰ প্ৰবেবিলিটিটো কম বাট ইয়াতে যদি সেল অন ৰাইজ কৰে তেতিয়া আপোনালোকৰ প্ৰবেবিলিটিটো বেছি থাকে আৰু ষ্টপ লছটো কম টাৰ্গেটটো ডাঙৰ থাকে তো কাইলেও আমি সেম প্ল্যান কৰিব লাগিব গ্যাপ ডাউন খুলি গ'ল গ্যাপ ডাউন খুলি যদি মাৰ্কেটে যেতিয়া ৰিট্ৰেসমেন্ট নবলে আহিব সেই ৰিট্ৰেসমেন্টত আমি যদি কিবা বেয়াৰিশ দেখো মানে যদি বেয়াৰিশ ক্যান্ডেল দেখিলো
বিয়েৰিছ এনগালফিং হ'ব পাৰে বা ডজি টাইপৰ ৰেড ডজি হ'ব পাৰে এনেকুৱা টাইপৰ ঠিক আছে তেতিয়া আমি তাতে তাৰ তলত এটা এন্ট্ৰি লৈ পেলাই তাৰ ওপৰত আমি ষ্টপ লছ লগাই আমি এটা ট্ৰেড প্লেন কৰিব পাৰোঁ ঠিক আছে তো সেইটো আপোনালোকে কাইলৈ কাৰণে ইয়াতে প্লেন কৰিব যিহেতু মাৰ্কেটে এটা ইম্পৰ্টেণ্ট ছাপৰ্ট ব্ৰেক কৰি গৈছে সেইটো কাৰণে মই আপোনালোকক এইটো ট্ৰেড কৰিছোঁ এতিয়া বাইং কেতিয়া কৰিব পাৰিম বাইংটোত ইয়াতে হ'ব কেতিয়া বাইংটো অলপ হ'লেও এনেকুৱা টাইপৰ ব্ৰেকডাউন হোৱাৰ পিছত ৰিস্কি হৈ যায় ঠিক আছে তো মই আপোনালোকক সাজেষ্ট কৰিম কাইলৈ যদি আপোনালোকে বাইঙৰ ট্ৰেড লয় তেতিয়াহ'লে ক'ত পাব আপোনালোকে জানেনে ইয়াত যদি ফ্লেট খোলে মাৰ্কেট যদি অলপ গেপ আপ বা অলপ ফ্লেট ইয়াতে খুলি পেলাই যদি বহুত দেৰি মানে 1 ঘণ্টামান যদি ইয়াতে কনচলিডেট কৰি দিয়ে আৰু তলৰ লোটো ব্ৰেক নকৰে এই লোটো যদি কাইলৈ প্ৰটেক্ট কৰি পেলাই এই লেভেলটো যদি ব্ৰেকআউট কৰি দিয়ে ওপৰত মানে এই যোনটো লেভেল ব্ৰেক কৰিছিলে সেই লেভেলটোৱে যদি আকৌ ব্ৰেকআউট কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে এটা টাৰ্গেট এটা স্কেল্প ট্ৰেড ইয়ালৈকে পাব পাৰে কিন্তু মই আপোনালোকক সাজেষ্ট কৰিম যে ওপৰ সাইডে ট্ৰেড ল'লে অলপ মানে যদি আপোনালোকে ইয়াতে 10টা লট লৈ আছে তলৰ ফালে পুট সাইডে যদি আপোনালোকে পুট মানে অপচন বাইং কৰি পেলাই পুট যদি বাই কৰি আছে তেতিয়া আপোনালোকে যদি 10টা কোৱান্টিটি লৈ আছে কল বাইঙৰ কাৰণে আপোনালোকে ইয়াতে সৰু কোৱান্টিটি মানে হাফ কোৱান্টিটি আপোনালোকে প্লেন কৰিব পাৰে হাফ বা 60 to 70% প্লেন কৰিব পাৰে মানে কিয় কৈ আছো বিকজ মেজৰ এটা লেভেল ব্ৰেকডাউন কৰিছে তো ইয়াতে কি হ'ব পাৰে কনসলিডেট কৰাৰ পিছতো ব্ৰেকআউট কৰাৰ পিছতো ফেইল হৈ যাব পাৰে হয়নে তো সেইকাৰণে টাৰ্গেটবিলাকো সৰু সৰু ৰাখিব ইয়ালৈকে ফাৰ্ষ্ট টাৰ্গেটটো ৰাখিলে তাৰপিছত এই যোনটো গেপ আছে এই গেপটোও ফিল কৰি দিব পাৰে ঠিক আছে কিন্তু কোৱান্টিটিটো আপোনালোকে কম ইয়াতে ৰাখিব ঠিক আছে আৰু গেপ আপ যদি খুলি যায় সেইটো কি হ'ব সেইটো এটা সাৰপ্ৰাইজ হৈ যাব কিয় সাৰপ্ৰাইজ হ'ব মই কৈ আছো বিকজ আজি এনেকুৱা মাৰ্কেটত য'ত এটা ইম্পৰ্টেণ্ট ছাপৰ্ট মাৰ্কেটে ইমান দিনৰ পৰা ইয়াতে সাস্টেইন কৰি ইয়াতে ব্ৰেকডাউন কৰিছে এইটোত আপোনালোকে কি ভাবে সবে ইয়াতে কি মেক্সিমামে কি কৰিব ইয়াতে কল শৰ্ট কৰি যাব বা পুট বাই কৰি যাব হয়নে এতিয়া ভাবক যে ইয়াতে পটককে গেপ আপ খুলি গ'ল যদি এইটো গেপ আপ খুলি যায় কিবা নিউজ আহিলে কিবা হৈ গ'ল অভাৰনাইট কিবা এটা নিউজ পজিটিভ নিউজ আহি গ'ল খুলি গ'ল তেতিয়া কি হ'ব ইয়াতে সেম বস্তু এই যোনবিলাক কল চেলাৰ্ছ আছে ওপৰ যোনবিলাকে চি চেল কৰি থৈ দিছে সিহঁতি ইয়াতে পেনিকত আহি যাব ঠিক আছে বা পুট বাইজ বিলাকো পেনিকত আহিব তো আল্টিমেটলি কি হ'ব ইয়াতে মাৰ্কেটটো শৰ্ট কভাৰিঙৰ কাৰণে গুচি যাব পাৰে তো মই জাষ্ট সাইকোলজিটো আপোনালোকক কৈ আছো বায়াৰ্ছ এণ্ড চেলাৰ্ছৰ সেইটো হিচাপত আপোনালোকে প্লেন কৰিলে কি হ'ব মেক্সিমাম অফ দ্য টাইম আপোনালোকে ভাল এটা মানে ৰিজাল্ট এভৰি টাইম পাব ঠিক আছে তো সেইটো মাইণ্ডত ৰাখি পেলাই আপোনালোকে কাইলৈ ট্ৰেডটো প্লেন কৰিব নিফটি এতিয়া নিফটি বেংকত আমি চাওঁ নিফটি বেংকত যদি আপোনালোকে চাই কণ্টিনিউৱাছ আজি কিমান দিন হ'ল অলমষ্ট 8 দিন বা 9 দিন ইয়াতে কণ্টিনিউৱাছ মাৰ্কেট ইয়াতে ফলে কৰি আছে ঠিক আছে কণ্টিনিউৱাছ ফল কৰি আছে কালি বা পৰহি মাৰ্কেটে অলপ পজিটিভ দিব ট্ৰাই কৰিছিলে কিন্তু আকৌ আপোনালোকে চাওক কণ্টিনিউৱাছ মাৰ্কেটে ইয়াতে তললৈ আহি আছে লাহে লাহে আহিছে কিন্তু মাৰ্কেটটো লাহে লাহে হ'লেও অলমষ্ট কিমান পইণ্টছ ইয়াৰ পৰা হাই পৰা এটা পৰিছে আপোনালোকে চাওক অলমষ্ট 1700 পইণ্ট ইয়াতে বা 1700 বা 1800 পইণ্ট ইয়াতে মাৰ্কেটে পৰিছে তো এতিয়া আমি কেনেকৈ প্লেন কৰিব পাৰে আমাৰ নেক্সট ছাপৰ্টটো হৈছে এইটো প্ৰথম কথা হ'ল নেক্সট ছাপৰ্টটো হৈছে এইটো ইম্পৰ্টেণ্ট ছাপৰ্ট এইটো ঠিক আছে এইটো হ'ল ইম্পৰ্টেণ্ট এটা ছাপৰ্ট নেক্সট ঠিক আছে তাৰলৈকে মাৰ্কেটে পুৰা যোৱা নাই কিন্তু এইখিনিত আমি কেনেকৈ প্লেন কৰিম তেনেহ'লে কাইলৈ কাৰণে আপোনালোকে যদি চাই তেতিয়াহ'লে এই লেভেলটো চাব লাগিব প্ৰথম কথা গোটেইখিনি আঁতৰাই দিছোঁ এই লেভেলটো যোনটো আমাৰ আছিলে এইটো যোনটো লেভেল এই লেভেলটোত এটা ভাল ছাপৰ্টে আছিলে এই ছাপৰ্টটো কালি ব্ৰেকডাউন কৰিছিলে কিন্তু তাৰপিছত মাৰ্কেটে ট্ৰেপ কৰি পেলাই ওপৰত মানে যোনবিলাক চেলাৰ্ছ আছে চেলাৰ্ছক ইয়াতে ট্ৰেপ কৰিছিলে কিন্তু দেখিছেনে মাৰ্কেটটো কেনেকুৱা হৈ আছে দুইফালে মাৰ্কেটে মানে ট্ৰেপ কৰি আছে ঠিক আছে দুইফালে মাৰ্কেটে ট্ৰেপ কৰি আছে এনেকুৱা নহয় কি অকল যেনেকৈ এইখিনিত আমি ভাবিব পাৰোঁ ইয়াতে কি কৰিছে মাৰ্কেটে ঠিক আছে এটা মোমেণ্টাম দিলে যোনে স্কেল্প কৰিছে তো ঠিক আছে বাৰু ভাল প্ৰফিট হৈছে অলমষ্ট 80 পইণ্টছৰ অলমষ্ট স্পাইক দিছিলে মই নিজে ইয়াতে ট্ৰেড লৈছিলোঁ ইয়াত পৰা যেতিয়া মাৰ্কেটটো ঘূৰিলে তেতিয়া কি কৰিছে এই যোনখিনি পুট মানে বায়াৰ্ছ আছে বা কল চেলাৰ্ছ আছে যোনে হোল্ড কৰি গৈছে ন সিহঁতক চিধা ট্ৰেপ কৰিছে তো আল্টিমেটলি আমি ইয়াতে কি বুজিলোঁ যে যোনখিনি পুট বায়াৰ্ছ বা কল চেলাৰ্ছ আছে সিহঁতি ট্ৰেপ ইয়াতে হৈছে হয়নে সেম বস্তু আপোনালোকে চাওক কি আকৌ যেতিয়া সি ওপৰলৈ গ'ল ইয়াত আকৌ যোনে এইখিনি পইণ্টত যেনেকৈ আপোনালোকে চাওক যে এই লেভেল এই ট্ৰেণ্ড লাইনডাল চাই পেলাই যোনে ইয়াতে আকৌ বাই কৰিছে সিহঁতি আকৌ ইয়াতে ট্ৰেপ হ'ল বুজিছেনে কেনেকৈ ট্ৰেপ হ'ল ইয়াতে আকৌ ডাবল টপ বনাই পেলাই মাৰ্কেটে তললৈ লৈ আহিলে আজি গোটেই দিনটো এতিয়া চাওক কালি দিনটোত মাৰ্কেটে এই লেভেলটো ইম্পৰ্টেণ্ট আছিলে এই লেভেলটো অলৰেডি এটা ইম্পৰ্টেণ্ট লেভেল আছিলে ইয়াতে এটা হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণো বনাইছিলে ইনভাৰ্টেড হেড এণ্ড শ্বল্ডাৰ পেটাৰ্ণো বনাইছিলে কিন্তু মাৰ্কেটে ইয়াতে কি কৰিছে এই যোনখিনি কল বায়াৰ্ছ আছে
সিহঁতক আজি উলিয়াব ইয়াতে ট্ৰাই কৰিছে তো মানে কি হৈ আছে দুইফালে মাৰ্কেটে ইয়াতে ট্ৰেপিং কৰি আছে ইয়াতে হ'ল হেৰিবিলাক ট্ৰেপ মানে যোনবিলাক পুট বায়াৰ্ছ বা কল চেলাৰ্ছ ইয়াত আকৌ যোনবিলাক পুট মানে যোনে কল বাই কৰিছে বা পুট চেল কৰিছে সিহঁতক আকৌ ট্ৰেপ কৰিছে তো আল্টিমেটলি ট্ৰেপিং ইয়াতে চলি আছে এনেকুৱা টাইপৰ মোমেণ্টাম হোৱাৰ পিছত কি হয় ডাঙৰ মোমেণ্টাম আহাৰ পসিবিলিটি থাকে বিকজ কোনবা এটা সাইডে ডাঙৰ মোমেন্টাম আহা পসিবিলিটি থাকে তো সেইকাৰণে আমি ব্যাংক নিফটিত কাইলে ফোকাস কৰিব পাৰিম বিকজ অলৰেডি ইয়াতে সাইডৱেজ মানে যি কি নহওক মাৰ্কেট যদি তলতো আহি আছে মোমেন্টাম বিলাক বহুত স্লো হৈ আছে ঠিক আছে মোমেন্টাম বিলাক বহুত স্লো হৈ পেলাই বা ট্ৰেপ কৰি পেলাই মাৰ্কেটে গৈ আছে মানে এটা সিধা সিধি মোমেন্টাম কতো আমি ট্ৰেন্ডিং মোমেন্টাম আমি পোৱাই নাই তো এতিয়া কথাটো কি হ'ল কি কাইলে আমি কেনেকৈ প্ল্যান কৰিব পাৰিম কাইলে আমাক যদি ইয়াতে যদি মাৰ্কেট অলপ যদি ফ্ল্যাট খোলে ইয়াতে ফ্ল্যাট খুলি পেলাই এই লেভেলটো যদি ভালকে 15 মিনিটছত ক্লোজিং আহে 15 মিনিটছত যদি ক্লোজিং দিয়ে তেনেহলে আমাৰ টাৰ্গেট সিধা হৈ যাব এই লেভেলটো এটো লেভেলো নহয় সিধা আমি যদি চাও 1 আৱাৰ এই লেভেলটো নহলেও ফাৰ্স্ট টাৰ্গেটটো আপোনালোকৰ ইয়াতে থাকিব যোনটো হিনা সাপোৰ্ট লৈছিলে ঠিক আছে এটো আপোনালোকৰ ফাৰ্স্ট টাৰ্গেট হৈ গল সেকেন্ড টাৰ্গেটটো সিধা আপোনালোকে ইয়ালৈকে প্ল্যান কৰিব পাৰে কাইলে কিয় মই এটো কৈ আছো বিকজ এটো সাইডৱেজ মোমেন্টাম চলি আছে এতিয়া সাইডৱেজ মোমেন্টাম পিছত এটা ট্ৰেন্ডিং মুভ আহে ঠিক আছে কাইলে নাহিবও পাৰে কিন্তু আমি মানে আমি ৰেডি থাকিব লাগিব যে কোন দিনাখন আহি যায় কোনো ক'ব নোৱাৰে কিন্তু যেতিয়া মাৰ্কেটে ট্ৰেন্ডিং মুভ দিছে আমি যাতে হেতু ক্যাপচাৰ কৰিব পাৰো আমাৰ হেতু ইন্টেনশন থাকিব লাগে সদায় তো ইয়াতে হেতু মই কলো প্ল্যানটো আপোনালোকে কৰিব যে যদি ইয়াতে ফ্ল্যাট খুলি পেলাই এটো লেভেল ব্ৰেক কৰে তেতিয়া হলে আমি এটো ভাল এটা ট্ৰেড ইয়াতে পাব পাৰো সেকেন্ড কথা হৈ গল যে এই লেভেলটো যদি গ্যাপ ডাউন খুলি যায় মাৰ্কেট তেতিয়া হলে এই জায়গাটোত অলপ কনসলিডেট কৰিব দিব এই জায়গাটো কনসলিডেট কৰি যদি এই লেভেলটো ব্ৰেক কৰে তেতিয়া আমি ইয়াতে টাৰ্গেটটো অলপ ডাঙৰ ইয়াতে পাব পাৰো ভাল পেনিক আহিব পাৰে বিকজ ইয়াতে দুটা বস্তু হ'ব পাৰে এইখিনি পইণ্টত যেতিয়া এনেকুৱা টাইপৰ ক্যান্ডেল ফৰ্ম হয় ন সৰু সৰু ক্যান্ডেল ফৰ্ম হৈ আছে এতিয়া যদি পেনিকটো যদি সঁচাকে আছে তেনেহলে বহুত এটা ডাঙৰ ক্যান্ডেল আপোনালোকে ইয়াতে দেখিব পাৰিব ঠিক আছে আৰু যদি বোলে নহয় এই যোনটো যে স্লো মোমেন্টাম হৈ আছে দুটা টাইপৰ সাইকোলজি হ'ব পাৰে কি স্লো যে মোমেন্টাম হৈ আছে হ'ব পাৰে কি তাৰমানে কি সেলিংটো মানে কিমান ষ্ট্ৰং নহয় হেতু কাৰণে হ'ব পাৰে কি এদিনতে আপোনালোকে চাব এই যোনটো যিমানখিনি সেলিং হল এদিনতে কভাৰ হৈ যাব পাৰে 4 দিনৰ মানে হেৰিটো এদিনতে ইয়াতে কভাৰ হৈ যাব পাৰে দুটা সাইডে পসিবিলিটি আছে তো হেতু কাৰণে আমি ৰেডি থাকিব লাগিব আমাৰ লেভেলস বিলাকত আমি ট্ৰেড ল'ব লাগিব সৰু এসএল ডাঙৰ টাৰ্গেট সদায় হেতু মনত ৰাখিব ট্ৰেডিংত তেনেকে আপোনালোকে আগবাঢ়িব পাৰিব ঠিক আছে তো এতিয়া এটো আমি প্ল্যান কৰিলো ডাউন সাইডৰ কাৰণে ঠিক আছে এতিয়া আমি উপৰ সাইডে কেনেকৈ প্ল্যান কৰিম উপৰ সাইডে যদি আমি প্ল্যান কৰো তেনেহলে আমি এটো চাব লাগিব যে আমাৰ তাত বেলেগ এই লেভেলটোৰ মাজত মই যদি কওঁ আপোনালোকক এই লেভেলটোৰ মাজত বহুতখিনি ট্ৰেপিং চলিছে যেনেকৈ মই আপোনালোকক কিছুমান দেখাই আছো এক্সাম্পল এটো চাও এই ট্ৰেন্ড লাইনডাল ইয়াতে ব্ৰেক হৈছে ট্ৰেন্ড লাইনডাল ব্ৰেক কৰি সিধা ইয়াতে ট্ৰেপিং ঠিক আছে তাৰপিছত তলতে আহিছে বা ট্ৰেপ কৰিছে তাৰপিছত তলত আহিছে ঠিক আছে তাৰপিছত এইখিনিটো ট্ৰেপ কৰিছে মাৰ্কেটে আকৌ ওপৰত ইয়াতে যোনে কল বাই কৰিছে ইয়াতে ট্ৰেপ কৰিছে তো আল্টিমেটলি আমি যদি এই জোনটোত যদি ট্ৰেড লওঁ ট্ৰেপ হোৱা চান্সেস আমাৰ বহুত আছে বহুত হাই ঠিক আছে তো আমি ইয়াতে কি কৰিব পাৰিম আমি যদি বাইঙৰ ট্ৰেড আমি ল'ব লাগে তেনে মই আপোনালোকক এটা সিম্পল সাজেশন কৈছো যদি মাৰ্কেট গ্যাপ আপ খোলে বা ফ্ল্যাট খুলি পেলাই যদি গৈ আছে একো ট্ৰেড নলব ঠিক আছে এই লেভেলটোৰ ওচৰত গৈ যদি কনসলিডেট কৰে ঠিক আছে এই লেভেলটোৰ ওচৰত গৈ যদি কনসলিডেট কৰে আৰু তাৰ পিছত যদি এই লেভেলটো ব্ৰেকআউট কৰে তেতিয়া আপোনালোকে ইয়াতে এটা ভাল ট্ৰেড ওপৰ সাইডে ভাল শৰ্ট কভাৰিং এটা দেখিব পাব ঠিক আছে ভাল শৰ্ট কভাৰিং এটা ইয়াতে পাব পাৰে আৰু এতিয়া আমি আজি যোনটো মই যোনটো আপোনালোকক হেড এণ্ড শোল্ডাৰ ইনভাৰ্টেড দেখাইছিলো এটো আজি হ'ব পাৰে কি এটো আজি পুৰা হৈ গৈছে এণ্ড ইয়াৰ পৰা গৈ পেলাই এই লেভেলটো ইয়াতে ব্ৰেক কৰি দিছে তো হেতু তেতিয়া পসিবিলিটি হ'ব ইয়াতে যদি অলপ গ্যাপ আপ খুলি যদি অলপ সাস্টেইন কৰি পেলাই যদি মাৰ্কেটে ব্ৰেক কৰে নহয় তেতিয়া এটা ডাঙৰ মোমেন্টাম আমি ওপৰ সাইডে পাব পাৰো সো আইদাৰ সাইড মোমেন্টাম আমি কাইলে এক্সপেক্ট কৰিব পাৰো ঠিক আছে এটো লেভেল তেতিয়া আপোনালোকৰ সিম্পল এটো লেভেল আপোনালোকৰ টাৰ্গেট হৈ যাব বিকজ ইয়াতে কনসলিডেশন হৈ গৈছে এদিন ইয়াতে হৈ গল 15 তাৰিখে 18 তাৰিখে 19 তাৰিখে ইয়াতে 3 দিন ইয়াতে কনসলিডেট হৈ গৈছে অলৰেডি মাৰ্কেট তো ইয়াৰ পিছত এটা মোমেন্টাম আমি আৰু বহুত ট্ৰেপিং ইয়াতে অলৰেডি হৈ গৈছে কল সেলাৰ্সক ট্ৰেপ কৰিছে পুট সেলাৰ্সক ট্ৰেপ কৰিছে সবকে ইয়াতে ট্ৰেপ মানে কৰি দিছে এটা যোনে ইয়াতে অপশন বাইং যোনে কৰে ইয়াতে যোনে পইচা সেভ কৰিব পাৰিছে হেহতিহে ইয়াতে ডাঙৰ মোমেন্টাম হলে পইচা বনাব পাৰিব হয় নহয় হেকাৰণে ইম্পৰ্টেন্ট হৈ যায় এনেকুৱা টাইপৰ মাৰ্কেটত ক্যাপিটেলটো সেভ কৰাটো বিকজ ইয়াতে যদি আপোনালোকে ডাঙৰ লছ লৈ লৈছে তেলে কাইলে যদি বা পৰলে যদি যেতিয়া ট্ৰেন্ডিং মুভটো আহক হেতুত আপোনালোকৰ কনফিডেন্স থাকে তেতিয়া
কিন্তু যদি আপুনি অলৰেডি লছ হৈ গৈছে আপোনালোকৰ এইটোৱে মাইণ্ডছেট হৈ থাকে যে আমি ৰিকভাৰ কৰিব লাগে তো সেই বস্তুটো সেইকাৰণে ৰিস্ক মেনেজমেণ্টটো বহুত আটমষ্ট ইম্পৰ্টেঞ্চ ৰিস্ক মেনেজমেণ্টক আপোনালোকে দিব লাগে ঠিক আছে চ' এইটোৱে আমি কাইলৈ কাৰণে ফ'ল' কৰিম যদি আমাৰ এইটো লেভেল যদি ওপৰত ব্ৰেক কৰে আমি আপছাইডৰ কাৰণে চাব লাগিব বিকজ অলৰেডি মই দেখাই দিছোঁ আপোনাক ভাল পেটাৰ্ণ এটা বনি আছে ঠিক আছে আৰু যদি মাৰ্কেটে এইটো লেভেল বা এই লেভেলটো যদি ব্ৰেকডাউন কৰে আফটাৰ কনচলিডেশ্যন বা গেপ ডাউন যদি ব্ৰেকডাউন কৰে তেতিয়া আমি ডাউন মইণ্ট তলৰ ছাইডেও পাব ঠিক আছে তো এইখিনি কৈ পেলাই মই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি কিবা আপোনালোকৰ ডাউটছ থাকে জনাব আমাক আমাৰ ইউটিউব কমেণ্টতে জনাব পাৰে বা আমাৰ যোনটো হোৱাটছএপ নম্বৰ আপোনালোকক দিয়া আছে সেইটোত আপোনালোকে মেছেজো কৰিব পাৰে থেংক ইউ